Hello and welcome again to Assam Study Point. আগৰ ভিডিঅ'টিত মই 32 নম্বৰ কুৱেশ্যনটিলৈকে আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টিত 33 নম্বৰৰ পৰা আলোচনা কৰিম। 33 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা লুডুগুটি দলিওৱা হ'ল। এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান? আমি জানো যে সম্ভাৱিতাৰ ফৰ্মুলা আছে যে PA = number of possibility of event বা number of possible event divided by কি হয় number of total possibility। ইয়াতে আমাক কি কৈছে যে এটা লুডুগুটি দলি হল এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। আমি জানো যে এটা লুডুগুটিত কি কি থাকে 1 থাকে 2 থাকে 3 থাকে 4 থাকে 5 থাকে 6 থাকে। ইয়াতে আমাক কি সুধিছে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। অযুগ্ম সংখ্যা ইয়াতে কি কি থাকিব 3 থাকিব 1 থাকিব 5 থাকিব অযুগ্ম থাকিব 3টা যুগ্ম থাকিব কেইটা 3টা আৰু মুঠ আমাৰ কি আছে মুঠ পসিবল ইভেন্ট কেইটা আছে আমাৰ 6টা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা আৰু তো যেটো সম্ভাৱনাপূৰ্ণ যেটো অযুগ্ম হবলগীয়া সংখ্যা কেইটা আছে 3টা। গতিকে আমি কি লিখিব পাৰো তলত থাকিব 6 ওপৰত আহিব 3 কাটাকাটি কৰিলে কিমান হ'ব 1/2। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1/2। এবাৰ 34 নম্বৰ কোৱেশ্চনটো আইছো। 34 নম্বৰ কোৱেশ্চনটো 33 ৰ লগত একে। ইয়াতে আমাক কি কৈছে এটা মুদ্ৰা টছ কৰা হ'ল এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান? আমি জানো যে এটা মুদ্ৰাত কি থাকে এটা হেড থাকে এটা টেইল থাকে। গতিকে এটা টেইল হেড পোৱাৰ সম্ভাৱনা কিমান হ'ব 2/1। অপচন ডি টো শুদ্ধ হ'ব। নেক্সট 35 নম্বৰ কোৱেশ্চনটো লৈ আহিছো। 35 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছে যে যদি 15 জন মানুহে 48 ঘণ্টাত এখন বেৰ বনাব পাৰে তেন্তে একেটা কামকে 30 ঘণ্টাত কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব? এই কুৱেশ্যনটোত আমাক কি দিয়া আছে 15 জন মানুহে 48 ঘণ্টাত এখন বেৰ বনাব পাৰে। কুৱেশ্যনটিৰ পৰা আমি কি পাওঁ যে বেৰ বনোৱা মানুহৰ সংখ্যা আৰু বেৰ বনাওতে লগা সময় পৰোক্ষভাৱে সমানুপাতিক। গতিকে এইটো অংকটো কি হ'ব পৰোক্ষ সমানুপাতিকৰ অংক হ'ব ইনভাৰ্স প্ৰপৰ্শনেল। গতিকে আমি অংকটো কৰিম। ধৰিলো আমি ধৰা হ'ল বেৰ বনোৱা মানুহৰ সংখ্যা x আৰু সময় ধৰি ললো আমি y। এতিয়া আমি কি লিখিব পাৰো x proportional to y/1/y আৰু এতিয়া আমি কি লিখিব পাৰো এইটো proportional to যদি উঠাই দিও তেতিয়া আমি কি লিখিব পাৰো x = k/y। এটো আমি এক নম্বৰ ইকুৱেশ্যন দিলো। ইয়াত k টো হ'ল ধ্ৰুৱক বা কনস্ট্যান্ট। নেক্সট আমি কি কৰিলো নেক্সট আমি প্ৰশ্নত থকা মতে x আৰু y ৰ মানটো বহুৱাই দিম। প্ৰশ্নত x ৰ মান কি দিয়া আছে মানুহৰ সংখ্যা 15 = আমি কি পাম k/y। y ৰ মান দিয়া আছে আমাক 48। ইয়াৰ পৰা আমি k ৰ মান পাম k = বজ্ৰপূৰণ কৰিলে কি পাম 15 × 48 কিমান হ'ব 8 5 × 40 ৰ 0 8 × 4 1 8 × 8 8 4 12 5 4 × 20 ৰ 0 8 × 2 1 4 × 4 2 6 720 পালো আমি k ৰ মান। এতিয়া আমাক কৈছে যে
আমাৰ প্ৰশ্নত কি কৈছিল একেটা কাম কৰি 30 ঘণ্টাত কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব এতিয়া আমি কি কৰিম k ৰ মানটো যেতে পালো গতিকে আমি ইকুৱেচনত বহুৱাই আমি নেক্সট পাৰ্টটোত আমি কি জানো যে 30 ঘণ্টা সময় আমি ধৰি লৈছিলো y ৰ ঠাইত আমি 30 বহুৱাই দিম বহুৱাই দিলে আমি কি পাম x ৰ মান পাম অৰ্থাৎ কিমান মানুহৰ প্ৰয়োজন হয় সেইটো পাম কিমান মানুহৰ প্ৰয়োজন হয় এটা আমি এক নম্বৰ ইকুৱেচনটোত আমি বহুৱাই দিছো x = k / y ত আমি বহুৱাই দিম এবাৰ x = কি হলে sorry y = 30 হলে 1 implies আমি কি লিখিব পাৰো x = k এর মান হবে 720 আর y এর মান হবে 30 এটা আমি ইয়াৰ পৰা x এর মান উলিয়াম x = এটা কি হ'ব আমি কাটাকাটি কৰিলে 0 0 কাটা গল 3 ৰে 72 ক কিমান বাৰ যাব x = হ'ব 24 এতিয়া x ৰ মানটো কিমান পালো আমি 24 গটিকে তোমালোকে কোৱেশ্চনত যেটো অপচন আছে 24 টকা হেতুৱে শুদ্ধ উত্তৰ হ'ব নেক্সট আমি 36 নম্বৰ কোৱেশ্চন দিলৈ আইছো আগৰ কোৱেশ্চনটোত মোৰ অপচনটো লিখা নগল গটিকে তোমালোকে কোৱেশ্চন পেপাৰত থকা অপচনটো সিলেক্ট কৰি লবা এতিয়া 36 নম্বৰ কোৱেশ্চনটো লৈ আইছো 36 নম্বৰ কোৱেশ্চনটো দি আছে যে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ যোগ 14 সেমি আৰু 18 সেমি আৰু হিহতৰ মাজৰ দূৰত্ব 9 সেমি ট্ৰেপেজিয়ামটোৰ কালি হ'ব আমি জানো যে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ a = আমি কি জানো half into a plus b into h a মানে হল সমান্তৰাল বাহু যে এক জোৰ থাকে তাৰ এটা বাহু আৰু b হল আনটো বাহু এই জল সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব গতিকে আমি a = কিমান পাম কালিটো এৰিয়া half into a এর মান হ'ব সমান্তৰাল বাহু এটা 14 সেমি যোগ আনটো বাহু 18 into h মানে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 9 সেমি কিমান হ'ব half into 14 plus 18 কিমান হ'ব 32 into 9 এতিয়া যদি আমি কাটাকাটি কৰো 2 এৰে 32 16 বাৰ 16 পুৰাণ 9 6 9 গুণ 6 4 7 গেল 5 1 9 গুণ 9 পাছে 14 144 সেন্টিমিটার স্কয়ার অর্থাৎ অপশন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট আমি আইছো 36 নম্বৰ কোৱেশ্চন দিলৈ 36 নম্বৰ কোৱেশ্চনটিত আমাক দিয়া আছে যে এটা ঘনকৰ মুঠ পৃষ্ঠকালি 150 বৰ্গ সেন্টিমিটাৰ ইয়াৰ আয়তন আমাক দিয়া আছে ঘনকৰ পৃষ্ঠকালি আমি উলিয়াব লাগে ঘনকৰ আয়তন আমি সূত্ৰবিলাক জানোৱে গটিকে আমি অঙ্কটো কৰিব পাৰিম আমি জানো যে কি আমাৰ উলিয়াবৰ আছে আয়তন আমি জানো যে আয়তনৰ সূত্ৰ কি v = a কিউব অৰ্থাৎ বাহু কিউব গটিকে আমাক কি লাগিব বাহু বা এৰ মানটো লাগিব আমি যদি এৰ মানটো পাও তেতিয়া আমি কি উলিয়াব পাৰিম আয়তন উলিয়াব পাৰিম গটিকে আমাক দিয়া আছে কি প্ৰশ্নটো পৃষ্ঠকালি আৰু আমি জানো ঘনকৰ পৃষ্ঠকালি সমান কি ঘনকৰ পৃষ্ঠকালি a = আমি কি জানো 6a স্কয়ার আৰু আমাক প্ৰশ্ন মতে কি দিয়া আছে 6a স্কয়ার = আমাক দিয়া আছে কিমান 150 বর্গ সেন্টিমিটার ইয়াৰ পৰা আমি এৰ মান উলিয়াম a স্কয়ার = 150 ডিভাইডেড বাই কিমান পালো 6 এটা যদি আমি কাটাকাটি কৰো 6 এর 2 বার 12 হল 5 ৰ পৰা 2 গলে 3 9 6 এর 5 বার
a স্কয়াৰ ইকুৱেল টু আমি 25 পালো ইয়াৰ পৰা আমি a ৰ মান কি পাম বৰ্গমূল ললে 25 পালো এতিয়া আমাক কি লাগে আয়তন উলিয়াব দিছিল আয়তনৰ সূত্ৰ আছিল v a কিউব অৰ্থাৎ আমি কি লিখিব পাৰো v 5 কিউব আৰু 5 কিউব মানে কি 5 * 5 * 5 অৰ্থাৎ 5 5 গুণ 25 আৰু 25 5 গুণ কিমান হ'ব 5 * 25 পৰা 7 গেল 2 2 5 2 হতে 12 125 সেন্টিমিটার কিউব আৰু এইটো অপচন আছে অপচন বিট 125 সেন্টিমিটার কিউব হ'ব আয়তন নেক্সট আমি 38 নম্বৰ কোৱেশ্চন দিলা আইছো 38 নম্বৰ কোৱেশ্চনটোত আমাক দি আছে যে ৰজনীয়ে এটা পুতলা 75 টকাত কিনিলে আৰু হেতু 100 টকাত বিক্ৰী কৰিলে তাৰ লাভাংশ হ'ব এটো কিনা দাম বেচা দাম যেটো ক্লাস 8 চেপ্টাৰ আছে হেতুৰ ওপৰত কোৱেশ্চন এটো ইয়াতে আমাক কি দিয়া আছে কিনা দাম দিয়া আছে আমাক কি কিনা দাম দিয়া আছে আমাক 75 টকা বেচা দাম দিয়া আছে আমাক কিমান 100 টকা কিনা দামতকৈ বেচা দাম বেছি দিয়া আছে গতিকে কি হ'ব এটো লাভ হ'ব লাভ কিমান হ'ব 100 - 75 সমান কিমান হ'ব 25 টকা আমাৰ কিমান টকা লাভ হ'ল 25 টকা এটাকে আমাক কি সুধিছে এই লাভৰ অংশটোৰ শতাংশ সুধিছে লাভাংশ পার্সেন্টেজ উলিয়া পৰিছে 25 টো আমি কি কৰিম এটাকে লাভাংশ হ'ব 25 যেটো আমাৰ কিনা দাম আছিল 75 * 100 এটা কাটাকাটি কৰিলে কি হ'ব 25 এৰে যদি আমি 70 কাটো তিনিবাৰ যায় আমাৰ অপচন বিলাকত কি দিয়া আছে আমাৰ 25 দিয়া আছে 20 দিয়া আছে 37 হাফ দিয়া আছে 33 হাফ দিয়া আছে গতিকে আমি কি কৰিম দশমিকত নুলিয়াম আমি ভগ্নাংশত উলিয়াম মিশ্ৰ ভগ্নাংশ তিনেৰে যদি হৰণ কৰো 100 কিমান বাৰ যাব 33 বাৰ গতিকে এইটো যদি আমি এটা কি কৰো ভগ্নাংশত লিখো তেতিয়া কি হ'ব 33 সমষ্টিৰ 2 ভাগৰ 1% অপচন কোনটো হ'ব এটো অপচন সি টো হ'ব কারেক্ট নেক্সট আমি 39 নম্বৰ কোৱেশ্চন দিলে আহিছো 39 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাক যদি 8টা আপেলত 10 টকা 40 পইচা খৰচ হয় তেন্তে 33 টকা 80 পইচাত কিমানটা আপেল আনিব পৰা যাব আমাক দিয়া আছে কি 8টা আপেলত খৰচ হয় 10 টকা 40 পইচা এটাকে এটা আপেলত খৰচ হয় কিমান হ'ব 10 টকা 40 পইচা ডিভাইডেড বাই 8 টকা সমান কিমান হ'ব 1.3 টকা 1.30 টকা বা 1 টকা 30 পইচা এটা আপেলত কিমান খৰচ হয় 1 টকা 30 পইচা এতিয়া আমাক কৈছে যে 33 টকা 80 পইচাত কিমানটা আপেল কিনিব পৰা যাব এটাকে 33 টকা 80 পইচা আপেল আনিব পৰা যাব কিমান 33 টকা 80 পইচা হৰণ কিমান হ'ব 33.80 divided by 1.30 1
13ৰে 33 আমি কিমান বাৰ দিব পাৰো দুইবাৰ দিব পাৰো 26 হ'ল 13 পাঁচ হৈ গ'লে 7 78 13 পূৰণ 6 কিমান হয় 78 গতিকে কিমান হ'ল আমাৰ आंसर 26 আৰু 26 কোনটোত আছে অপচন সিট আমি কিমানটা আপেল আনিব পাৰিম 26টা আপেল নেক্সট কোৱেশ্চনটো হলো আইছো যদি তিনিটা অংক বিশিষ্ট সংখ্যা 24x2 9 ৰে বিভাজ্য হয় তেন্তে x ৰ মান কি হ'ব অপচন দি আছে 1 2 3 4 আমি বিভাজ্যৰ যিবিলাক ৰুল আছে সেইবিলাক পাইছিলো আমি 2 ৰে কোনটো সংখ্যা হৰণ যায় 3 ৰে কোনটোক যায় 4 ৰে কোনটোক যায় 5 ৰে কোনটোক যায় 9 ৰে কোনটোক যায় আমি জানো যে 2 ৰে হৰণ যাবলৈ কি হয় 2 4 6 8 এবিলাক সংখ্যা কি 2 ৰে হৰণ যায় মানে যিবিলাক সংখ্যাৰ এককৰ অংকটো 2 ৰে হৰণ যায় সেইটোক আমি কি ক'ব পাৰো 2 ৰে হৰণ যায় ঠিক তেনে 3 ৰে কোনবিলাক হৰণ যায় যিবিলাক সংখ্যাৰ অংক কেইটাৰ যোগফলক 3 ৰে হৰণ কৰিলে হৰণ বাকি নৰুৱাকৈ হৰণ যায় সেইবিলাক 3 ৰে হৰণ যায় ঠিক তেনে দৰে যিবিলাক সংখ্যাৰ অংকবিলাকক 9 ৰে যিবিলাক সংখ্যাৰ অংকবিলাকৰ যোগফলক 9 ৰে হৰণ কৰিলে বাকি নৰুৱাকৈ হৰণ যায় সেইবিলাক সংখ্যাক আমি কি ক'ব পাৰো 9 ৰে বিভাজ্য হয় বুলি ক'ব পাৰো গতে ইয়াত আমাক কৈছে যে যদি তিনিটা অংক বিশিষ্ট সংখ্যা 24x তো 9 ৰে বিভাজ্য হয় তেন্তে x ৰ মান কি হ'ব গতে 9 ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব লাগিব আমাৰ এটো কি সংখ্যাটো কি দি আছে 24x অৰ্থাৎ কি হ'ব লাগিব 2 plus 4 plus x is equal to হয় ন হ'ব লাগিব নহয় 2 plus 4 plus x is equal to কি হ'ব লাগিব 18 হ'ব লাগিব নহয় 2 plus 4 plus x is equal to 27 বা এনেদৰে হৈ যাব লাগিব যাতে 9 ৰে হৰণ যায় গতিকে যদি আমি ধৰা হল আমি কি কৰিলো 2 plus 4 plus x is equal to 9 বুলি ধৰি ললো তেতিয়া আমাৰ x ৰ মানটো কিমান হ'ব ইয়াতে 2 4 6 হ'ব ইফালে 9 থাকিল কি হ'ব x ৰ মানটো 3 হ'ব ইয়াতে আকৌ যদি 18 ধৰ তেতিয়া x ৰ মান কিমান হ'ব 2 4 6 18 পাছ হৈ গলে 12 হ'ব আকৌ ঠিক তেনেদৰে ইফালে কিমান হ'ব 27 ৰ পৰা 6 গলে কিমান হ'ব 21 হ'ব গতিকে যেহেতু আমাক প্ৰশ্নটোত দিয়া আছে কি 24x এটো এটা কি বুলিছে তিনিটা অংক বিশিষ্ট এটা সংখ্যা অৰ্থাৎ 2 টো এটা অংক 4 টো এটা অংক আৰু x টো এটা অংক ইয়াতে আমি চালো যে 3 টো এটা অংক 12 টো কি হল দুটা অংক হল আৰু 21 টো কি হল দুটা অংক গতিকে আমি কি ক'ব পাৰো x ৰ মানটো 3 বুলি ক'ব পাৰো যেহেতু x টো এটা অংক গতিকে ইয়াৰ অপচন সি টো শুদ্ধ হ'ব একেইটাই নেক্সট ভিডিওতে বাকি ৰৱা প্ৰশ্ন কেইটা লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে লগৰ বন্ধু বান্ধৱী সকলৰ লগত ভিডিওটি শেয়াৰ কৰিবা